বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল তাৰ মানে সৰ্বপ্ৰথমে এই ১৫ দিনৰ বৃহৎ পৰিদৃশ্যটো বুজি লোৱা প্ৰয়োজন। এই পক্ষৰ আৰম্ভণিতে আপোনাৰ কুণ্ডলিত গ্ৰহবোৰৰ যি স্থিতি সৃষ্টি হৈছে সেয়া কোনো সাধাৰণ নহয়, বৰঞ্চ অত্যন্ত বিস্ফোৰক আৰু শক্তিৱান। এয়া কেৱল এটা মাহৰ কথা নহয়, এয়া আপোনাৰ সম্পূৰ্ণ বছৰটোৰ আধাৰশিলা। এই সমগ্ৰ কালখণ্ডৰ যিটো কেন্দ্ৰীয় ধাৰা সেয়া হৈছে আত্মৰ পৰা অৰ্থৰ ফালে যাত্ৰা। এতিয়ালৈকে আপোনাৰ যি মনোযোগ নিজৰ ওপৰত কেন্দ্ৰিত আছিল, এতিয়া সেয়া সম্পূৰ্ণৰূপে আপোনাৰ অৰ্জিত ধন, আপোনাৰ সঞ্চিত পুঁজি আৰু আপোনাৰ পৰিয়ালৰ ওপৰত স্থানান্তৰ হ'বলৈ গৈ আছে। ব্ৰহ্মাণ্ডই আপোনাক আপোনাৰ সম্পদবোৰৰ অনুভৱ কৰিবলৈ বাধ্য কৰি আছে। ইয়াৰ মূল কাৰণ হ'ল আপোনাৰ দ্বিতীয় ভাৱ, অৰ্থাৎ ধন ভাৱত সৃষ্টি হোৱা সেই দুৰ্লভ চতুৰ্গ্ৰহী যোগ। জ্যোতিষশাস্ত্ৰত যেতিয়া ৪টা গ্ৰহ একেটা ঘৰতে একত্ৰিত হয়, তেতিয়া তাত শক্তি বা ঊৰ্জাৰ অত্যধিক কেন্দ্ৰীকৰণ হৈ পৰে। এই মহালক্ষ্মী যোগে আপোনাক আকস্মিক ধনলাভ আৰু সম্পত্তি বৃদ্ধিৰ সুযোগটো দিব, কিন্তু ইয়াৰ লগত এটা গম্ভীৰ সতৰ্কবাণীও জড়িত হৈ আছে। মনত ৰাখিব, কুণ্ডলীৰ দ্বিতীয় ঘৰ কেৱল ধনৰ নহয়, বৰঞ্চ আপোনাৰ বাণী বা মাত কথা আৰু পৰিয়াল বা কুটুম্বৰো হয়। যেতিয়া ইমান প্ৰচণ্ড অগ্নিতত্ত্বৰ শক্তি বাৰ্তালাপৰ স্থানত বহে, তেতিয়া মুখৰ পৰা ওলোৱা শব্দ আশীৰ্বাদো হ'ব পাৰে আৰু অভিশাপো হ'ব পাৰে। এই ১৫ দিনত আপোনাৰ ভিতৰত এক অধিকাৰৰ ভাৱনা জাগিব। আপোনাক লাগিব যে আপুনি যি কৈছে সেয়াই সত্য। কিন্তু এইটোৱেই সেই ক্ষণ য'ত আপুনি সতৰ্ক হৈ থাকিব লাগিব। যদি আপোনাৰ ভাষাত উগ্ৰতা বা তিক্ততা আহে, তেন্তে এই যুগে ধনটো দিব, কিন্তু পৰিয়ালৰ শান্তি কাঢ়ি ল'ব। গতিকে এই ২ সপ্তাহত মৌনতাক নিজৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ বনাওক। ইয়াৰ সমান্তৰালভাৱে আমি ৰাহুৰ স্থিতিকো আওকাণ কৰা উচিত নহয়। আপোনাৰ শুভ ভাৱৰ ওপৰত ৰাহুৰ দৃষ্টিয়ে এক বিচিত্ৰ বিৰোধাভাস সৃষ্টি কৰিছে। বাহিৰৰ পৃথিৱীত আপোনাক সফল আৰু সম্পন্ন যেন লাগিব, কিন্তু ঘৰৰ চাৰিবেৰৰ ভিতৰত এক অজ্ঞাত অসন্তোষ বা অন্তৰ্দ্বন্দ্বই আপোনাক আগুৰি থাকিব পাৰে। এয়া ৰাহুৰ ভ্ৰম, যিয়ে আপোনাক অনুভৱ কৰাব যে কিবা এটা যেন ৰৈ গৈছে। এই সময়ত ঘৰৰ নৱীকৰণ বা স্থান পৰিৱৰ্তনৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কাৰণ বৰ্তমান আপোনাৰ দৃষ্টি স্পষ্ট নহয়। আৰু শেষত প্ৰস্তুতি চলাওক ১৪ জানুৱাৰীৰ বাবে। যেতিয়া সূৰ্যদেৱ মকৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া এয়া আপোনাৰ বাবে কেৱল এক মহাজাগতিক ঘটনা নহয়, বৰঞ্চ আপোনাৰ পৰাক্ৰমৰ উদয় হ'ব। মাহৰ প্ৰথম ১৪ দিন য'ত সম্পদ গোটোৱা আৰু পৰিকল্পনা কৰাৰ, তাৰ বিপৰীতে ১৪ তাৰিখৰ পিছৰ সময়খিনি হ'ব কাৰ্যকৰীকৰণ, অৰ্থাৎ একশ্যন লোৱাৰ। যি শক্তি এতিয়া আপোনাৰ ধন ভাৱত জমা হৈ আছে, ১৪ জানুৱাৰীৰ পিছত সেয়া আপোনাৰ কেৰিয়াৰ আৰু সামাজিক প্ৰতিষ্ঠাত পৰিৱৰ্তিত হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ ধন ভাৱত ৪টা ডাঙৰ গ্ৰহ সূৰ্য, মংগল, বুধ আৰু শুক্ৰ একেলগে বিৰাজমান। ইয়াৰ যুক্তি বুজি পোৱাটো জৰুৰী। মংগল যি আপোনাৰ লগ্নেশ, তেওঁ ইয়াত বহি আপোনাক শক্তি দি আছে। ইয়াত তেওঁ কৰ্মক ধন নিৰ্মাণৰ সৈতে সংযোগ কৰিছে। সূৰ্য আৰু বুধৰ সংযোগে বুধাদিত্য যোগ সৃষ্টি কৰিছে, যিয়ে বুদ্ধি আৰু সংবাদক বিত্তৰ সৈতে সংযোগ কৰে। শুক্ৰ যি ধনৰ কাৰক, তেওঁ ইয়াত বহি ধনক আকৰ্ষিত কৰি আছে। এই সমগ্ৰ সংযোগক মহালক্ষ্মী যুগৰ মৰ্যাদা দিয়া হৈছে। ইয়াৰ অৰ্থ এয়ে যে ধন প্ৰাপ্তিৰ বাবে বৰ শুভ যোগ সৃষ্টি হৈছে। আপোনাৰ মন, আপোনাৰ কথা বতৰা, আপোনাৰ চিন্তা সকলোবোৰ টকা, খৰচ, সঞ্চয় আৰু পৰিয়ালৰ ওপৰত কেন্দ্ৰিত হ'ব। আপোনাৰ ৰাশিৰ স্বামী মংগলদেৱে এই সময়ছোৱাত ২টা ভূমিকা পালন কৰি আছে। আৰম্ভণিতে তেওঁ ধনভাৱত আছে, আপোনাৰ টকা পইচা আৰু পৰিয়ালক পোনপটীয়া শক্তি দি আছে। কিন্তু ১৫ জানুৱাৰীৰ আশে-পাশে তেওঁৰ গোচৰ তৃতীয় ভাৱত হ'ব। প্ৰথমবাৰ ১৩ দিন আপুনি পৰিকল্পনা কৰিব, টকা উপাৰ্জন কৰিব। পৰৱৰ্তী ১৫ দিনত আপুনি একশ্যন ল'ব, সেই টকা বিনিয়োগ কৰিব আৰু প্ৰচেষ্টা চলাব। এই পৰিৱৰ্তন অৰ্জনৰ পৰা কৰ্মৰ ফালে বৰ গুৰুতৰ। লগতে কুম্ভ ৰাশিত ৰাহু আপোনাৰ ৪ৰ্থ ভাৱত আছে। ৰাহুৱে প্ৰায় ভ্ৰম, অস্থিৰতা আৰু অনিশ্চয়তা কঢ়িয়াই আনে। ৪ৰ্থ ভাৱত থকাৰ ফলত ই আপোনাৰ মনৰ শান্তি ভংগ কৰিব পাৰে। এনে ক্ষেত্ৰত চিন্তা চৰ্চা নকৰাকৈ সম্পত্তি কিনিলে বা ঘৰত ডাঙৰ সালসলনি কৰাটো বিপদজনক হ'ব পাৰে। এয়া এক সতৰ্কবাণী যে ঘৰ আৰু সম্পত্তিৰ ক্ষেত্ৰত সাৱধান হওক। আনহাতে শনিদেৱ, যি অনুশাসন আৰু গাঁথনিৰ দেৱতা, তেওঁ ৫ম ভাৱত আছে আৰু তেওঁৰ পোনপটীয়া দৃষ্টি আপোনাৰ ধন ভাৱত পৰিছে। ইয়াৰ অৰ্থ হ'ল যে যি ধন আপুনি উপাৰ্জন কৰিব তাত স্থিৰতা থাকিব। এই টকা বতাহত উৰি নাযায়, সঞ্চয় বঢ়োৱাত সহায় হ'ব। শনিয়ে ইয়াত বিষয়টোৰ ওপৰত মজবুতি আনিব। আটাইতকৈ ডাঙৰ পৰিৱৰ্তন জানুৱাৰীৰ তৃতীয় সপ্তাহত হ'ব। ১২ৰ পৰা ১৭ জানুৱাৰীৰ ভিতৰত আপোনাৰ দ্বিতীয় ভাৱৰ এই ৪টা গ্ৰহ তৃতীয় ভাৱত প্ৰৱেশ কৰিব। ইয়াৰ অৰ্থ হ'ল যে মাহৰ প্ৰথম অংশ সম্পদ গোটোৱাত কেন্দ্ৰিত হ'ব আৰু দ্বিতীয় অংশ সম্পদৰ ব্যৱহাৰ আৰু সাহসৰ ওপৰত। আপোনাৰ ফকাত কথা কোৱাৰ পৰা আঁতৰি
কাম কৰাৰ ওপৰত আহিব। এয়া এক বৰ ডাঙৰ সংক্ৰমণ। বলক সৰ্বপ্ৰথমে সেই বিষয়টোৰ ওপৰত কথা পাতিব যিটো সকলোৰে মনত আছে, টকা। বৃশ্চিক ৰাশিৰ লোকসকল 2026 চনৰ আৰম্ভণি আপোনাৰ বাবে ধনৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব পাৰে। আপোনাৰ ধন ভাৱত সূৰ্য, মংগল, বুধ আৰু শুক্ৰৰ সংযোগ আছে। বুধ ইয়াত একাদশ ভাৱৰ স্বামী আৰু তেওঁ ধন ভাৱত বহি আছে। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল যে আয়ৰ নতুন উৎস সক্ৰিয় হ'ব। আপোনাৰ বাবে এই সময় উচ্চ নগদ প্ৰবাহৰ হ'ব। টকা ভিতৰলৈ আহি থাকিব। ভাবকচোন, যেনেকৈ আপোনাৰ বেংক একাউণ্ট গোটেই বছৰ অলপ কমকৈ খোলা আছিল, এতিয়া সেয়া বাৰিষাৰ দৰে খুলি যাব। কিন্তু বন্ধুসকল, শুক্ৰই ইয়াত বহি আপোনাক বিলাসিতা আৰু আৰামৰ ওপৰত খৰচ কৰাব। এই মাহত আপুনি হয়তো নতুন কাপোৰ, ইলেক্ট্ৰনিক গেজেট বা পৰিয়ালৰ বাবে কিছুমান ভাল বস্তু কিনিব। ইয়াৰ ফলত এটা কথা হ'ব, সঞ্চয় বা ছেভিংছ কৰাটো কঠিন হ'ব। টকা হাতলৈতো আহিব, কিন্তু ৰৈ নাথাকিব। এয়া শূন্য সঞ্চয়ৰ সময় হ'ব পাৰে, কিন্তু শূন্য আয়ৰ নহয়। শুক্ৰ ধনৰ কাৰক, আৰু যেতিয়া তেওঁ ধন ভাৱত থাকে, তেতিয়া খৰচ বঢ়োৱাটো তেওঁৰ স্বাভাৱিক লক্ষণ। কিন্তু ভয় নাখাব। শনিৰ দশম দৃষ্টি ধন ভাৱত আছে। এইটো এটা বৰ গুৰুতৰ কাৰক। যদি শুক্ৰই খৰচ কৰায়ো আছে, তেন্তে শনিয়ে আপোনাক অনুভৱ কৰাব যে বিনিয়োগ আৰু সঞ্চয়ৰো প্ৰয়োজন আছে। ই আপোনাৰ বেংক বেলেঞ্চক এটা ভেটি দিব, যিয়ে ইয়াক পৰি যাবলৈ নিদিব। গতিকে যিমানেই খৰচ নহওক, কিছু নহয় কিছু টকা আপোনাৰ বাবে সুৰক্ষিত থাকিব। আৰু শুনক, 14 জানুৱাৰীৰ পিছত পৰিস্থিতি আৰু ভাল হ'ব। যেতিয়াই সূৰ্য 14 তাৰিখে তৃতীয় ভাৱলৈ যাব, অষ্টম ভাৱত বহি থকা গুৰুৰ পঞ্চম দৃষ্টি আপোনাৰ ধন ভাৱৰ ওপৰত আৰু মজবুত হ'ব। বৃহস্পতি যি ধনৰ বৃদ্ধিৰ কাৰণ, তেওঁ ধন ভাৱক চাব। এই সময়ে হঠাৎ ধন লাভৰ যোগ সৃষ্টি কৰি আছে। এয়া হ'ব পাৰে কোনো অপ্ৰত্যাশিত বোনাছ, কোনো পুৰণি বিনিয়োগৰ ৰিটাৰ্ণ বা ব্যৱসায়ত কোনো ডাঙৰ মুনাফা। এই পৰ্যায়ক আমি জেকপট পৰ্যায় বুলি ক'ব পাৰোঁ। যদি আপুনি ডাঙৰ ব্যৱসায়িক চুক্তি, কমিছন বা আমদানি ৰপ্তানিৰ লগত জড়িত, তেন্তে এই দ্বিতীয় পক্ষত আপোনাৰ বৰ ডাঙৰ লাভ হ'ব পাৰে। যদি আপুনি শ্বেয়াৰ বজাৰত আছে, তেন্তে 5 জানুৱাৰীৰ পৰা 24 জানুৱাৰীৰ সময়খিনি মুনাফা বা লাভ উলিওৱাৰ বাবে আটাইতকৈ ভাল। নতুন বিপদজনক বিনিয়োগ কৰাৰ আগতে ভাবি ল'ব, কিন্তু যি আপোনাৰ লগত আছে তাক মেনেজ কৰা আৰু লাভ উলিওৱাৰ এইটো শুভ সময়। কিন্তু ইয়াত এটা বৰ ডাঙৰ সাৱধানতা আছে সম্পত্তি বা প্ৰপাৰ্টিক লৈ। ৰাহু চতুৰ্থ ভাৱত আছে। ৰাহুৱে ভ্ৰম, প্ৰবঞ্চনা আৰু আকস্মিকতা কঢ়িয়াই আনে। চতুৰ্থ ভাৱ সম্পত্তি, বাহন আৰু ঘৰুৱা সুখৰ। এই সময়ত যদি আপুনি কোনো সম্পত্তি, ফ্লেট বা নতুন বাহন কিনাৰ কথা ভাবিছে, তেন্তে বৰ সাৱধান হওক। কাগজ-পত্ৰত খেলিমেলি হ'ব পাৰে, বা যিটো দেখিছে সেয়া সঁচা নহ'বও পাৰে। এই সময় গৱেষণা আৰু পৰিকল্পনাৰ কাৰ্যকৰী কৰাৰ নহয়। নতুন ঘৰ, গাড়ী বা মাটিৰ ডিল পিছুৱাই দিয়ক। ইয়াৰ শুভ সময় পিছত আহিব। এতিয়া আহোঁ আপোনাৰ কেৰিয়াৰ আৰু পেছালৈ। আৰম্ভণিতে যেতিয়া সূৰ্য, মংগল, বুধ আৰু শুক্ৰ দ্বিতীয় ভাৱত আছে, তেতিয়া আপোনাৰ ফ'কাছ আৰ্থিক বিকাশৰ ওপৰত হ'ব। কিন্তু ই আপোনাৰ কেৰিয়াৰৰ বাবে এটা ভেটি নিৰ্মাণ কৰি আছে। আপুনি নিজৰ কামত টকা উপাৰ্জন কৰা দিশবোৰত বেছি গুৰুত্ব দিব। যদি আপুনি দৰমহা বৃদ্ধি বা নতুন আৰ্থিক সুযোগৰ বাবে বছৰ লগত কথা পাতিব বিচাৰে, তেন্তে এই প্ৰথম সপ্তাহটো তাৰ বাবে সঠিক। কিন্তু মাহৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট বা খুঁটি সলোৱা দিনটো হ'ল 14 জানুৱাৰী। এই দিনা সূৰ্যদেৱে মকৰ সংক্ৰান্তিৰ দিনা মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু আপোনাৰ তৃতীয় ভাৱলৈ আহিব। সূৰ্য আপোনাৰ দশম ভাৱৰ স্বামী। যেতিয়া দশম ভাৱৰ স্বামী তৃতীয় ভাৱলৈ যায়, এয়া এটা বৰ শুভ যোগ। চাকৰিয়াল লোকসকলৰ বাবে এয়া পদোন্নতি বা নতুন পদৰ যোগ সৃষ্টি কৰি আছে। আপোনাৰ পৰিশ্ৰমে স্বীকৃতি পাব। যদি যোৱা 6 মাহ ধৰি কেৰিয়াৰত স্থবিৰতা অনুভৱ হৈছিল, সেয়া এতিয়া শেষ হ'ব। আপুনি আৰু অধিক দৃশ্যমানতা পাব। আপোনাৰ নেতৃত্বৰ দক্ষতা জিলিকি উঠিব। সূৰ্যক কঠোৰ পৰিশ্ৰম লাগে। যেতিয়ালৈকে আপুনি ঘাম নউলিয়াব, তেওঁলোকে আপোনাক নিশ্চিত পুৰস্কাৰ নিদিব। যিসকল ব্যৱসায়ী, আপোনাৰ সপ্তম ভাৱৰ স্বামী শুক্ৰ যেতিয়া 12 জানুৱাৰীত তৃতীয় ভাৱলৈ আহিব, আপোনাৰ ব্যৱসায় বিস্তাৰ মোডলৈ, এক্সপানশ্যন মোড যাব। সপ্তম স্বামীৰ তৃতীয় ভাৱত থকাটোৱে ব্যৱসায়িক উদ্যোগৰ সফলতাৰ বাবে আপোনাৰ প্ৰচেষ্টা আৰু যোগাযোগক মজবুত কৰিব। যদি আপুনি মাৰ্কেটিং, বিক্ৰী বা নেটৱৰ্কিঙৰ লগত জড়িত, তেন্তে এই সময় আপোনাৰ বাবে বৰ ফলদায়ক হ'ব। ছিনিয়ৰ আৰু বছৰ সহযোগিতা লাভ কৰিব। চৰকাৰী চাকৰি আৰু ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে সূৰ্য আৰু বুধৰ সংযোগ তৃতীয় ভাৱত আৰু কেতু দশম ভাৱত থকাটোৱে চৰকাৰী কামত সফলতা দিব। সূৰ্য মানে চৰকাৰ, বুধ মানে যোগাযোগ। দশম ভাৱত কেতু থকাটোৱে কেতু কুলস্য উন্নতি দিয়ে, অৰ্থাৎ পেছাত বৃদ্ধি। চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলোৱা লোকসকল সফল হ'ব। ৰাজনৈতিক লোকসকলৰ বাবে ডাঙৰ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব। যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে 14 জানুৱাৰীৰ পিছত আপোনাৰ অনুসন্ধানে গতি ল'ব। নেটৱৰ্কিং আৰু যোগাযোগৰ ওপৰত গুৰুত্ব দিয়ক। এতিয়া কথা পাতোঁ সেইবোৰ বস্তুৰ যিয়ে
আমাৰ জীৱনক ৰং আৰু গভীৰতা দিয়ে। আমাৰ সম্পৰ্ক আৰম্ভণিতে 1ৰ পৰা 12 জানুৱাৰীলৈ মংগল আপোনাৰ দ্বিতীয় ভাৱত আছে। মংগল এটা অগ্নিতত্ত্বৰ গ্ৰহ আৰু দ্বিতীয় ভাৱটো বাণী বা মাত কথাৰ। ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ কথা বতৰাত তিক্ততা আহিব পাৰে। আপুনি সঁচা কথা ক'ব, কিন্তু আপোনাৰ কোৱাৰ ধৰণ আৰু সুৰ মানুহৰ গাত বিন্ধিব। ইয়াৰ ফলত পৰিয়ালত সৰু সুৰা কাজিয়া হ'ব পাৰে। আত্মীয় স্বজন আপোনাৰ কথাত আঘাতপ্ৰাপ্ত হ'ব পাৰে। কেতিয়াবা আমি ইমান সঁচা হৈ যাওঁ যে সেই সঁচা যেন নালাগে, খং যেন লাগে। ইয়াত সেয়াই হৈ আছে। এই পৰ্যায়ত নিজৰ মাত কথাত মিঠাচ বা মধুৰতা চানিবলৈ শিকক। কোৱাৰ আগতে ভাবক, হয় মৌন থাকক, নহয় প্ৰেমেৰে কওক। কিন্তু এই স্থিতি বেছি সময় নাথাকে। 12 জানুৱাৰীত শুক্ৰ, যি প্ৰেম আৰু সম্পৰ্কৰ কাৰক, দ্বিতীয় ভাৱৰ পৰা ওলাই তৃতীয় ভাৱত প্ৰৱেশ কৰিব। যেতিয়াই শুক্ৰ তৃতীয় ভাৱলৈ আহিব, আপোনাৰ কথাত মধুৰতা আহি পৰিব। সম্পৰ্কত সেই পুৰণি ৰোমাঞ্চ আৰু মৰম আকৌ ঘূৰি আহিব। যদি পতি-পত্নীৰ মাজত কোনো সৰু সুৰা মনোমালিন্য চলি আছিল, তেন্তে সেয়া এতিয়া দূৰ হ'ব। শুক্ৰ তৃতীয় ভাৱত থকাটোৱে ছুটি যাত্ৰা আৰু সুখত কথা বতৰাক বৃদ্ধি কৰে। আপুনি নিজৰ পাৰ্টনাৰৰ সৈতে কোনো আনন্দদায়ক ঠাইলৈ যাব পাৰে। সম্পৰ্কত গভীৰতা আহিব। যদি আপুনি ছিংগল বা অকলশৰীয়া, তেন্তে এই সময়ছোৱা আপোনাৰ বাবে সম্পৰ্ক গঢ়াৰ, কিন্তু পোনপটীয়াকৈ প্ৰেম সম্পৰ্কৰ নহয়। শুক্ৰ তৃতীয় ভাৱত থকাটোৱে আপোনাৰ সামাজিক পৰিসৰত মানুহৰ সৈতে মিলা-মিছা বঢ়াব। আপুনি এনে এজন ব্যক্তিৰ সৈতে লগ হ'ব পাৰে, যাৰ সৈতে আপোনাৰ কথা বতৰা খুব ভাল হ'ব, যিটো পিছলৈ সম্পৰ্কত পৰিণত হ'ব পাৰে। বৈবাহিক জীৱনত প্ৰথমবাৰ দিনত সৰু সুৰা উত্তেজনা হ'ব পাৰে, কিন্তু শুক্ৰ তৃতীয় ভাৱলৈ অহাৰ পিছত আপোনাৰ বৈবাহিক জীৱন আৰু ব্যৱসায়িক অংশীদাৰিত্ব দুয়োটাই স্থিৰ আৰু সহযোগী হৈ পৰিব। যিকোনো যাত্ৰা তেতিয়াহে সফল হয় যেতিয়া আমি সুস্থ হৈ থাকোঁ। আপোনাৰ ৰাশিৰ স্বামী মংগলদেৱ বৰ শক্তিশালী স্থিতিত আছে। আৰম্ভণিতে দ্বিতীয় ভাৱত আৰু তাৰ পিছত তৃতীয় ভাৱলৈ গৈ তেওঁ উচ্চ হ'ব। ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ শাৰীৰিক শক্তি আৰু প্ৰাণশক্তি বৰ উচ্চ থাকিব। আপুনি ভিতৰৰ পৰা বৰ শক্তিবান আৰু আত্মবিশ্বাসেৰে ভৰপূৰ অনুভৱ কৰিব। পুৰণি বেমাৰৰ সৈতে যুঁজাৰ আপোনাৰ শক্তি বাঢ়িব। নিজৰ বাবে স্বাস্থ্য কোনো ডাঙৰ চিন্তাৰ বিষয় নহয়। যেতিয়া লগ্নেশ বলৱান হয়, তেতিয়া সি আপোনাক শাৰীৰিক আৰু মানসিক শক্তি দিয়ে। শাৰীৰিক স্বাস্থ্যটো ঠিক আছে, কিন্তু মানসিক স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব। চতুৰ্থ ভাৱত ৰাহু বহি আছে। ৰাহুৱে প্ৰায় ভ্ৰম, অনিশ্চয়তা আৰু চিন্তা কঢ়িয়াই আনে। ই আপোনাক অৱচেতন ভয় দিব পাৰে। আপুনি প্ৰতিনিয়ত ভয়ৰ বুলিক বেয়া কৰে। এনে বুঢ়া আশ্চৰ্যপ্ৰেমে যদি আপুনি পাৰিছিল, ভয় পাব। অৱচেতন ভয় দিব পাৰে। আপুনি কোনো কাৰণ নোহোৱাকৈয়ে ভয় বা ঘাবৰণি অনুভৱ কৰিব পাৰে। ইয়াক অন্তৰ্দন বোলে। আপোনাৰ ওচৰত সকলো থাকিব পাৰে। টকা, কেৰিয়াৰ আৰু চমুৰ। প্ৰেম সকলো থাকিব পাৰে। টকা, কেৰিয়াৰৰ স্থিৰতা। কিন্তু তথাপিও মনত এটা শান্তি নাথাকিব। আপুনি সন্তুষ্টি নাপাব। যেনেকৈ আপোনাৰ ওচৰত ঘৰ আছে, টকা আছে, কিন্তু তথাপিও আপোনাক লাগিব যে কিবা এটাৰ অভাৱ আছে বা কিবা বেয়া হ'ব গৈ আছে। এয়া ৰাহুৰ প্ৰভাৱ। ৰক্তচাপ আৰু পেটৰ সৈতে জড়িত সমস্যাবোৰক লৈ অলপ সাৱধান হওক। ফুড পয়জনিং বা খাদ্যৰ বিষক্ৰিয়াৰো আশংকা দেখা গৈছে, কাৰণ গুৰু আৰু চন্দ্ৰ অষ্টম ভাৱত আছে। সেয়েহে ৰাস্তাৰ কাষৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। যদি কোনো চাৰ্জাৰী বা অস্ত্ৰোপচাৰ পৰিকল্পিত হৈ আছে, তেন্তে 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীৰ সময়খিনি সফল আৰোগ্যৰ বাবে বৰ ভাল। শিক্ষাৰ্থীসকলৰ বাবে শনিদেৱ পঞ্চম ভাৱত আছে। শনিৰ কাম হৈছে অনুশাসন, গাঁথনি আৰু লাহে লাহে কিন্তু স্থিৰ অগ্ৰগতি। আপুনি পঢ়া-শুনাত অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। ফলাফল লগে লগে নাপাব, বৰঞ্চ লাহে লাহে পাব। যিসকল কাৰিকৰী শিক্ষা, ইঞ্জিনিয়াৰিং বা গৱেষণাত আছে, তেওঁলোকৰ বাবে এই সময় বৰ লাভদায়ক। শনিয়ে ইয়াত বিষয়বোৰত গভীৰতা আনে। আপোনাৰ বুদ্ধি তীব্ৰ হ'ব, কিন্তু তাক বিকশিত কৰাত সময় লাগিব। ল'ৰা-ছোৱালীৰ বাবে পৰিস্থিতি অলপ মিশ্ৰিত। সিহঁতৰ প্ৰগতি ভাল হ'ব, কিন্তু বৰ দ্ৰুতগতিত নহয়। কিন্তু অষ্টম ভাৱত গুৰু আৰু চন্দ্ৰ থকাটো আৰু পঞ্চম ভাৱৰ ওপৰত ৰাহুৰ দৃষ্টিয়ে সন্তানৰ বাবে স্বাস্থ্য সম্পৰ্কীয় চিন্তা আনিব পাৰে, বিশেষকৈ খাদ্যৰ সৈতে জড়িত। ল'ৰা-ছোৱালীৰ আহাৰৰ ওপৰত গুৰুত্ব দিয়ক আৰু বাহিৰৰ খাদ্য কমকৈ খুৱাব। এতিয়া মই এটা বিশেষ শ্ৰেণীৰ সৈতে কথা পাতিব বিচাৰোঁ, যিসকল আমাৰ ঘৰৰ ভেটি হয়, আমাৰ গৃহিণীসকল। বৃশ্চিক ৰাশিৰ গৃহিণীসকলৰ বাবে জানুৱাৰীৰ প্ৰথম 15 দিন আৱেগিক উঠানমা আৰু ব্যৱস্থাপনাৰ ডাঙৰ পৰীক্ষা ল'ব গৈ আছে। প্ৰথমতে, আপোনাৰ ঘৰ আৰু মনৰ শান্তিৰ ভাৱত ৰাহু বহি আছে। আপোনাক এনেকুৱা অনুভৱ হ'ব পাৰে যে আপুনি গোটেই দিন পৰিশ্ৰম কৰি আছে, সকলোৰে খেয়াল ৰাখিছে, কিন্তু আপুনি সেই শলাগ বা সন্মান পোৱা নাই, যাৰ আপুনি যোগ্য। মনত এক অদ্ভুত ধৰণৰ অস্থিৰতা থাকিব। আপোনাক লাগিব যে ঘৰত কিবা সলনি কৰিব লাগে। আচবাব সলাওক বা নৱীকৰণ কৰক। এয়া ৰাহুৰ ভ্ৰম, যিয়ে আপোনাক অন্তৰ্দ্বন্দ্ব দি আছে। এই সময়ত ঘৰৰ পৰিৱেশক লৈ বেছি চিন্তা নকৰিব। এই সময় অস্থায়ী। দ্বিতীয় কথা, মংগল আপোনাৰ দ্বিতীয় ভাৱত আছে।
মংগল শক্তি হয় কিন্তু খং ৰূপ হয়। ঘৰৰ সদস্যসকলৰ সৈতে কথা পাতেতে আপোনাৰ মাত হঠাৎ তিতা বা কটু হ'ব পাৰে। সৰু কথাতে ডাঙৰ বিবাদ সৃষ্টি হ'ব পাৰে। 1 পৰা 13 জানুৱাৰীৰ ভিতৰত যদি শহুৰৰ ঘৰৰ ফালৰ পৰা কোনো কথা কটাতি হয়, তেন্তে চেষ্টা কৰক যাতে আপুনি শান্ত হৈ থাকে। আপোনাৰ এটা ভুল শব্দই পৰিৱেশ বেয়া কৰিব পাৰে। কিন্তু 14 জানুৱাৰীৰ পিছত যেতিয়া সূৰ্য তৃতীয় ভাৱলৈ আহিব, আপোনাৰ নেতৃত্বৰ ক্ষমতা ঘৰত দেখা যাব আৰু সকলোৱে আপোনাৰ কথা মানিব। শুক্ৰও দ্বিতীয় ভাৱত আছে, গতিকে আপোনাৰ মন যাব যে ঘৰৰ বাবে নতুন বিলাসী বস্তু, পৰ্দা বা ৰান্ধনীঘৰৰ নতুন সামগ্ৰী কিনিব লাগে। আপুনি নিজৰ ওপৰত আৰু ঘৰৰ সৌন্দৰ্যৰ ওপৰত খৰচ কৰিব। ঘৰৰ বাজেট অলপ লৰচৰ হ'ব পাৰে, কিন্তু ইয়াৰ ফলত ঘৰত আনন্দৰ পৰিৱেশো সৃষ্টি হ'ব। ৰান্ধনীঘৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। জুই আৰু কটাৰীৰ পৰা আঘাত লগাৰ সৰু সুৰা বিপদ হ'ব পাৰে। লগতে বাহী খাদ্য খোৱাৰ পৰা বিৰত থাকক। আপোনাৰ বাবে আটাইতকৈ সহজ উপায় হ'ল ৰান্ধনীঘৰত অন্নপূৰ্ণাৰ ধ্যান কৰক আৰু গৰুৰ বাবে প্ৰথমখন ৰুটি উলিয়াই ৰাখক। এতিয়া সেই ক্ষেত্ৰতো যিয়ে আমাৰ জীৱনক পূৰ্ণ কৰে, ঘৰ, যাত্ৰা আৰু ভাগ্য। আমি বিত্ত বা ফিনান্সৰ ক্ষেত্ৰতো আলোচনা কৰিছিলোঁ আৰু ইয়াত পুনৰ জোৰ দিম। ৰাহু চতুৰ্থ ভাৱত আৰু মংগল দ্বিতীয় বা তৃতীয় ভাৱত থকাটোৱে সকলো দেখুৱাইছে যে আপোনাৰ ওচৰত সম্পত্তি কিনাৰ শক্তিটো থাকিব, কিন্তু এয়া সঠিক সময় নহয়। 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত সম্পত্তি, মাটি বা বাহন নিকিনিব। ইমান ডাঙৰ সিদ্ধান্তৰ বাবে অলপ আৰু অপেক্ষা কৰক। যদি কোনো পুৰণি ঘৰ সংশোধন কৰিবলগীয়া আছে, তেন্তে তাৰ পৰিকল্পনা এই সময়ত কৰিব পাৰে, কিন্তু নিৰ্মাণ বা নৱীকৰণ পিছত আৰম্ভ কৰিব। যাত্ৰাৰ বাবে যথেষ্ট মিশ্ৰিত ইংগিত আছে। 12 জানুৱাৰীৰ পিছত যেতিয়া গ্ৰহবোৰ তৃতীয় ভাৱত থাকিব, তেতিয়া ছুটি যাত্ৰা আৰু বাহিৰলৈ যোৱাটো বৰ বেছি হ'ব। এয়া পৰিয়ালৰ সৈতে হ'ব পাৰে বা পাৰ্টনাৰৰ সৈতে। আৰম্ভণিৰ 15 দিনত আপুনি যাত্ৰা কৰিব পাৰে, কিন্তু বিদেশত স্থায়ীভাৱে বসবাস কৰাৰ ডাঙৰ যোগ ডিচেম্বৰ 2026 লৈকে সম্পূৰ্ণৰূপে পৰিপক্ক নহ'ব। ভিছা সম্পৰ্কীয় কামত সফলতা লাভ কৰিব পাৰে। যেতিয়াবাৰ জানুৱাৰীৰ পিছত গ্ৰহবোৰ তৃতীয় ভাৱলৈ আহি যাব, তেতিয়া সেইবোৰে আপোনাৰ নৱম ভাৱক চাব। তৃতীয় ভাৱৰ পৰা নৱম ভাৱৰ সম্পৰ্কই ভাগ্যোদয়ক বুজায়। আপোনাৰ ভাগ্যকাৰক উন্নত হ'ব, বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰত। গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, এই সমগ্ৰ বিশ্লেষণৰ যি সাৰাংশ সেয়া হ'ল যে আপোনাৰ জানুৱাৰী 2026ৰ প্ৰথম পক্ষ এক অগ্নি পৰীক্ষা, য'ত ধাতুবোৰক বিশুদ্ধ কৰা হয়। ইয়াত আপোনাৰ সম্পত্তি, কেৰিয়াৰ আৰু সম্পৰ্কত পৰিৱৰ্তন আহি আছে। এতিয়া আপুনি কেইটামান তাৰিখ টুকি লওক যিবোৰ অতি গুৰুত্বপূৰ্ণ। 1 জানুৱাৰীৰ পৰা 12 জানুৱাৰীৰ সময়খিনি নিয়ন্ত্ৰণৰ এই সময়ছোৱাত নিজৰ কথা বতৰা আৰু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। 12 জানুৱাৰী গুৰুত্বপূৰ্ণ কাৰণ এইদিনা শুক্ৰৰ গোচৰে সম্পৰ্কত উন্নতি আনিব। 14 জানুৱাৰী অৰ্থাৎ মকৰ সংক্ৰান্তি আটাইতকৈ ডাঙৰ দিন, যেতিয়া সূৰ্য তৃতীয় ভাৱলৈ আহিব আৰু কেৰিয়াৰত স্থিৰতা দিব। 15 জানুৱাৰীৰ পৰা আপোনাৰ একশ্যন ফেজ বা কাৰ্যকাল আৰম্ভ হ'ব, য'ত আপুনি শত্ৰুৰ ওপৰত জয় লাভ কৰিব। আৰু যদি স্বাস্থ্যৰ কথা কওঁ, তেন্তে 16 পৰা 24 জানুৱাৰীৰ সময়খিনি চাৰ্জাৰী বা স্বাস্থ্য লাভৰ বাবে আটাইতকৈ ভাল সময়। আৰু আটাইতকৈ ডাঙৰ সাৱধানতা এইটো ৰাখিব লাগে যে 15 দিনত প্ৰপাৰ্টি ডিলিং আৰু আইনী চুক্তি চহী কৰাৰ পৰা বিৰত থাকক। ৰাহুৰ প্ৰভাৱে আপোনাক ভুল সিদ্ধান্ত ল'বলৈ বাধ্য কৰাব পাৰে। জ্যোতিষশাস্ত্ৰই আমাক জ্ঞান দিয়ে, কিন্তু উপায়বোৰে আমাক প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ শক্তি দিয়ে। ইয়াত কিছুমান সৰল কিন্তু শক্তিশালী উপায় আছে যিবোৰ আপুনি এই সময়ত কৰিব পাৰে। সৰ্বপ্ৰথমে সাহস আৰু খং নিয়ন্ত্ৰণৰ বাবে, যিহেতু মংগল আপোনাৰ ৰাশিৰ স্বামী, প্ৰতিদিনে পুৱা আৰু গধূলি হনুমান চালিচা পাঠ কৰক। হনুমানজীয়ে মংগলক নিয়ন্ত্ৰণ কৰে আৰু তেওঁক বলৱান বনায়। ই আপোনাৰ খং ভাৰসাম্যত ৰাখিব আৰু আপোনাৰ সাহস বঢ়াব। দ্বিতীয়তে, মানসিক শান্তিৰ বাবে ৰাহুৰ চতুৰ্থ ভাৱৰ দুঃপ্ৰভাৱ কম কৰিবলৈ ভগৱান শিৱৰ আৰাধনা কৰক। প্ৰতি সোমবাৰে শিৱলিংগত জল অভিষেক কৰক। যদি সম্ভৱ হয়, তেন্তে এই 15 দিনত এবাৰ ৰুদ্ৰাভিষেক অৱশ্যে কৰাওক। তৃতীয়তে, কেৰিয়াৰ আৰু ধনৰ বাবে 14 জানুৱাৰীৰ পৰা আৰম্ভ কৰি প্ৰতিদিনে সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। অৰ্ঘ্যত অলপ গুড় আৰু ৰঙা ফুল মিলাব। সূৰ্যক বলৱান কৰিলে কেৰিয়াৰত প্ৰমোচন, চৰকাৰী সহায় আৰু ধন প্ৰাপ্তিৰ যোগ মজবুত হয়। আৰু শেষত, পাৰিবাৰিক সুখৰ বাবে নিজৰ মাকৰ স্বাস্থ্যৰ বিশেষ খেয়াল ৰাখিব। তেওঁৰ লগত কথা পতাৰ সময়ত নিজৰ মাত কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু তেওঁৰ পৰা আশীৰ্বাদ লৈহে ঘৰৰ পৰা ওলাব, তেওঁৰ ভৰি চুব। গতিকে বন্ধুসকল, জানুৱাৰী 2026ৰ এই প্ৰথম পক্ষ আপোনাৰ বাবে এক অবিশ্বাস্য সুযোগ লৈ আহিছে। আপোনাৰ ধন ভাৱত সৃষ্টি হোৱা মহালক্ষ্মী যোগে আপোনাক আৰ্থিক বিকাশ দিব পাৰে আৰু সূৰ্যৰ গোচৰে আপোনাৰ কেৰিয়াৰক এক নতুন উচ্চতালৈ লৈ যাব পাৰে। হয়, অলপ সাৱধানতা জৰুৰী, নিজৰ মাত কথা, নিজৰ খৰচ আৰু বিশেষকৈ প্ৰপাৰ্টিৰ বিষয়বোৰত। কিন্তু মনত ৰাখিব, প্ৰতিটো প্ৰত্যাহ্বান
নিজকে উন্নত কৰাৰ এটা সুযোগ হয়। আপোনাৰ ওচৰত সেই শক্তি, সেই ইচ্ছা শক্তি আছে যে আপুনি যিকোনো পৰিস্থিতিক নিজৰ অনুকূলে আনিব পাৰে। যদি আপুনি এইটো জ্ঞানবৰ্ধক বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বৃশ্চিক ৰাশিৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এই সময়ৰ লাভ উঠাব পাৰে। কমেণ্ট ছেকশ্যনত জয় বজৰংগ বুলি লিখি নিজৰ উপস্থিতি জনাওক আৰু এনেকুৱা গভীৰ জ্যোতিষীয় বিশ্লেষণৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোৰে অনাগত সময় ধন, স্বাস্থ্য আৰু শান্তিৰে ভৰি পৰক, এয়াই মোৰ শুভকামনা। হৰ হৰ মহাদেৱ।